মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025 চনৰ JNB এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখনৰ পৰা 58 লৈকে মই তোমালোকক কৈ দিছিলো পাঠীগণিতৰ আজি 59 ৰ পৰা আৰম্ভ কৰিবলৈ লৈছো তোমালোকে চাব পাৰিছা ইয়াত কি আছে যে 300 মিলিলিটাৰ 17টা পানীৰ বটলৰ পানী আৰু 130 মিলিলিটাৰৰ 30টা ফলৰ ৰসৰ বটলৰ ৰসবোৰ এটা পাত্ৰত ভৰোৱা হ'ল পাত্ৰটোত থকা জুলীয়াৰ পৰিমাণ লিটাৰত হ'ব তেনেহলে পানী আৰু জুস আছে হনা ফলৰ ৰস দুটা মিলোৱা হৈছে কিমান হ'ব টোটাল ফাৰ্স্ট তোমালোকৰ এনেকা আছে 300 ml মিলিলিটাৰ কেইটা বটল আছে 17টা লগতে আছে তোমালোকৰ 30টা ফলৰ জুস কিন্তু ইয়াৰ পৰিমাণ কিমান আছে ইয়াৰ পৰিমাণ আছে 130 ml মিলিলিটাৰ 130 মিলিলিটাৰ ই আছে 30টা এখানে পূৰণ কৰিবলগীয়া হৈছে আকৌ এবাৰ কৈছো 300 মিলিলিটাৰ আছে 17টা হেকানে 17 দি পূৰণ কৰিছো আৰু তোমাৰ 130 মিলিলিটাৰ আছে 30টা হেকানে 30 দি পূৰণ কৰিছো গোটেইখিনি ৰিজাল্ট আমাৰ আহিব মিলিলিটাৰত ফাইন এটা পূৰণ কৰিলে হ'ল 3 7 51 হ'ব 5100 প্লাস এটাতো দুটা শূন্য থাকিব 3 39 মানে তাৰ পিছত এতিয়া তোমালোকে প্লাস কৰা প্লাস কৰিলে ইয়াত দুটা শূন্য 1 আৰু 9 10 1 is carried 9000 ml 9000 ml ক যদি কনভাৰ্ট কৰা লিটাৰ লৈ ই হৈ পৰিব 9 লিটাৰ কিমান লিটাৰ 9 লিটাৰ তেনেহলে অপচন কোনটো ৰাইট তোমালোকৰ অপচন বি টু কাৰেক্ট চাইছা নহয় বি আছে 9 এতিয়া তোমালোকৰ এইটো কোৱেশ্চন পেপাৰৰ লাষ্ট কোৱেশ্চন 60 কি দি আছে সুৰেশে তেওঁৰ খুৰাকক লগ ধৰিবলৈ ঘৰৰ পৰা 9 AM ওলাই গ'ল তেওঁ 10 মিনিট মান সময় খোজকাঢ়ি 1 ঘন্টা 5 মিনিট বাছেৰে আকৌ 15 মিনিট খুৰাকৰ ঘৰ পালে আৰু খুৰাকৰ ঘৰত 3 ঘন্টা 20 মিনিট থাকি 3:30 PM নিজৰ ঘৰলৈ উভতি আহিলে তেওঁ উভতনি যাত্ৰাটোত লগা সময় চাইছে অলপ কমপ্লিকেটেড লাগিলেও ইমান কমপ্লিকেটেড নহয় মই তোমালোকক বুজাই দিছো আচ্ছা এই যাত্ৰা আৰম্ভ কৰিছে কেইটাত 9টাত এই 9টাত যাত্ৰা আৰম্ভ ডেমেট ৰবা 9টাত যেহেতু যাত্ৰা আৰম্ভ কৰিছে এই কাৰণে এটো 9 ঘন্টা ধৰি লোৱা তোমালোকে গল তাৰ পিছত 10 মিনিট সময় খোজকাঢ়ি গৈছে এই কাৰণে 10 তোমালোকে এড কৰি দিয়া খোজকাঢ়ি মানখিনি গল মিনিট যেটো এই কাৰণে ইফালে লিখিছো তাৰ পিছত 1 ঘন্টা 5 মিনিট বাছেৰে গৈছে 1 ঘন্টা 5 মিনিট হলে তোমালোকে এনেকৈ লিখিবা নহয় ইফালে 1 ঘন্টা আৰু ইফালে 5 মিনিট লিখিলা তাৰ পিছত 15 মিনিট খোজকাঢ়ি আকৌ 15 মিনিট তেওঁ খোজকাঢ়িছে তেনেহলে 15 মিনিট তোমালোকে ইয়াত লিখা তাৰ পিছত কৰিলে কি ঘৰ পালে আৰু খুৰাকৰ লগত 3 ঘন্টা 20 মিনিট থাকিলে 3 ঘন্টা 20 মিনিট তেনেহলে তোমালোকে ইয়াত লিখিবা 320 3 ঘন্টা 20 মিনিট এইখিনি সময় মুঠতে তেওঁক লাগিলে লাগাৰ পিছত তেওঁ কৰিলে কি নিজৰ ঘৰলৈ উভতি আহিলে তেওঁ উভতনি যাত্ৰাটোত লগা সময় আচ্ছা এতিয়া গোটেইখিনি আমি প্লাস কৰিম প্লাস কৰি চাওঁচোন কি হয় প্লাস কৰিলে 5 5 10 1 is carried তাৰ পিছত ইয়াত থাকিল তোমালোকৰ কিমান 1 আৰু 2
3 5 ইয়াত হ'ব তোমালোকৰ 5 তাৰ পিছত এইটো থাকিলে 10 আর 3 13 হয়নে তাৰ মানে 13 ঘন্টা 50 মিনিট তেখেতে সুৰেশে সময় লৈছিল 13 ঘন্টা 50 মিনিট এতিয়া 13 ঘন্টা 50 মিনিট আমি বিয়োগ কৰিম কিহৰ পৰা 3টা 30ৰ পৰা 3টা 30ৰ পৰা যদি আমি 13 ঘন্টা মাইনাস কৰি দিও তেনে যাত্ৰাৰ সময়টো আমাৰ ওলাব নাই ইয়াৰ পৰা আমি 13 ঘন্টা বাদ দিম 13 ঘন্টা বাদ হলে তোমালোকৰ কিমান হ'ব 1টা 50 মিনিট হয়নে 12টা লৈকে তোমালোকৰ হিত থাকে তাৰছত 13টা বাজিল মানে তোমালোকৰ এটা বাজিল এতিয়া আমি বিয়োগ কৰিম 0 ৰ পৰা 0 গলে 0 ইয়াৰ পৰা তোমালোকে এক ধাৰ কৰি ললা মানে কিমান ললা কোৱাচোন এক ধাৰ কৰি ললে মানে 1 ঘন্টাত 60 মিনিট হয় 60 তোমালোকে ধাৰ কৰি ললা 60 আৰু 30 90 90 ৰ পৰা 50 গলে তোমালোকৰ 40 হ'ব আৰু ইয়াত থাকিল তোমালোকৰ কিমান 2 থাকিল নহয় 2 ৰ পৰা 1 গলে 1 তেনেহলে 1 ঘন্টা 40 মিনিট লাগছিল তেওঁক এই উভতনি যাত্ৰাত 1 ঘন্টা 40 মিনিট চাইছা নহয় এই অপচনটো কাৰেক্ট হয়তো বুজি পাইছা তোমালোকে মই কি দৰে কৰিছো তানে ফাৰ্স্ট মই তোমালোকক বুজাই দিছো সুৰেশে 9টাত স্টাৰ্ট কৰিছিল 9 ঘন্টাত তাৰ মানে 10 মিনিট তেওঁ জাৰ্নি খোজকাঢ়ি গৈছিল 1 ঘন্টা 5 মিনিট বাছত গৈছিল 15 মিনিট আকৌ খোজকাঢ়িছিল আকৌ 3 ঘন্টা 20 মিনিট খুৰাকৰ লগত কটাইছিল তাৰ পিছত তেওঁ কি কৰিছিল এই 3টা 30ত উভতি আহিছিল তাৰ মানে খুৰাকৰ ঘৰত মুঠতে তেওঁ কিমান সময় কটাইছিল সেইখিনি আমি উলিয়াইছো সেইখিনি সময় কিমান ঘন্টা এই 13 ঘন্টা 50 মিনিট তেনেহলে কিমানটা বাজিল 1টা 50 13টা 50 মানে 1টা 50 এতিয়া 3টা 30ত তেওঁ ওলাই আহিছে এতিয়া 3টা 30ৰ পৰা আমি এই 1টা 50 বাদ দিছো বাদ দিলে আমাৰ থাকিল 1 ঘন্টা 40 মিনিট হয়নে ইয়াতে টেকনিক্যাল কথা এটা আছে খালি তোমালোকে জানিবা ইয়াৰ পৰা তোমালোকে এক ধাৰ কৰি লৈছা মানে কি 60 মিনিট লৈছা কাৰণ ইয়াত এটা তোমালোকৰ ডেসিমেল নহয় ইয়া ঘন্টা মিনিটৰ হিচাপ এই কাৰণে 60 আৰু 30 90 90 ৰ পৰা 50 গলে 40 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়াৰ পৰা তোমালোকৰ গণিতৰ ক্ষেত্ৰত তোমালোকৰ পাঠ্যক্ৰম অনুযায়ী অধ্যায় অনুযায়ী তোমালোকৰ ক্লাছবিলাক কৰি দিয়া হ'ব তোমালোকে টিউনিং হৈ থাকিবা সোৱাৰ কাৰণে ধন্যবাদ